নমস্কাৰ ফ্ৰেণ্ডছ, আপোনালোক সকলোকে আকৌ এটা মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, এয়া আপোনালোকে দেখিছে গিফ্ট চিটি মেট্ৰ' ষ্টেচন, যিটো সুদূৰ আহমেদাবাদ চিটিৰ পৰা গান্ধীনগৰক কানেক্ট কৰিছে। আৰু এয়া ফেজটোৰ অধীনত গিফ্ট চিটিলৈ আহমেদাবাদৰ পৰা মেট্ৰ' আহি গ'ল, যিটো আজিৰ পৰা 2 মাহৰ আগতে অপাৰেশ্যনেল হৈ গ'ল। আৰু এয়া গিফ্ট চিটি মেট্ৰ' চিৰি হয়, মেট্ৰ' লাইন। আৰু এনেকৈ আগলৈ গৈ এই গিফ্ট চিটি মেট্ৰ' খতম হৈছে। আৰু আগলৈ আপোনালোকে দেখিছে গিফ্ট চিটিৰ ওখ ওখ বিল্ডিংছবোৰ, যিটো সদায় মই আপোনালোকক গিফ্ট চিটি ভিডিঅ' বনাই দি থাকোঁ। আৰু এয়া আপোনালোকে দেখিছে গুজৰাট ইণ্টাৰনেশ্যনেল ফাইনেন্স টেক চিটি, যিটো আমাৰ ভাৰতৰ প্ৰথমটো অপাৰেশ্যনেল গ্ৰীণ স্মাৰ্ট চিটি। আপোনালোকে দেখা পাইছে কিমান ধুনীয়া ধুনীয়া বিল্ডিংছ ইয়াত গঢ় লৈ উঠিছে। আৰু এই বিল্ডিংছবোৰ বেছিকৈ আছে আপোনাৰ কমাৰ্চিয়েল স্পেচেছ। আৰু এই ভাগ পূৰা স্পেচিয়েল ইকনমিক জোন হয় ইয়াতে। আৰু এয়া যিটো খালী মাটি পৰি আছে, এইবিলাকতো বিল্ডিংছৰ কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে। আৰু আগলৈ আপোনালোকে দেখিছে এই যিটো আহমেদাবাদ গান্ধীনগৰ মেট্ৰ' লাইন চিৰি আপোনালোকে দেখা পাইছে, সেইটো আহি আছে। আহি এনেকৈ এই গিফ্ট চিটিৰ মেট্ৰ' ষ্টেচন ইয়াত পাই গৈছে। আৰু এয়া দেখিছে আপোনালোকে এই যিটো গিফ্ট চিটি মেট্ৰ' ষ্টেচনৰ পৰা এয়া এনেকৈ আহি আছে। এয়া ছাবৱে হয়, তলেদি ৰাস্তা মানে যাব পাৰে এনেকৈ গিফ্ট চিটিৰ তলেদি গৈ গাড়ী ইয়াৰ ভিতৰত যাব পাৰি। আৰু বৰ্তমান এয়া কমপ্লিট হৈ গ'ল, কিন্তু অপাৰেশ্যনেল কৰাহি নাই, মানে ইয়াত গাড়ী চলা নাই বৰ্তমানলৈ। কিন্তু গোটেইখিনি মাটিৰ তলত যিমান হ'ব লাগে আপোনাৰ ছাবৱে কমপ্লিট হৈ গ'ল, কিন্তু চালু হোৱাহি নাই। আৰু এই গিফ্ট চিটিত আপোনাৰ এটা সপোনৰ চিটি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ। আৰু গুজৰাটৰ বৰ্তমানলৈ প্ৰায় 20,000ৰো অধিক আপোনাৰ শিক্ষিত যুৱক যুৱতী এই গিফ্ট চিটিত কাম পাইছে। আৰু অনাগত যেতিয়া এই গিফ্ট চিটি কমপ্লিট হ'ব, তেতিয়া এই গিফ্ট চিটিত 1 লাখৰো অধিক নিবনুৱা ইয়াত কৰ্মসংস্থাপন পাব। সেইটো গুজৰাট চৰকাৰে আপোনাৰ প্লানিং কৰিছে। আৰু ইয়াতে আপোনালোকে দেখিছে এই ভাগত যিটো একো বিল্ডিং কনষ্ট্ৰাকশ্যন হোৱা নাই, ইয়াতো বিল্ডিং কনষ্ট্ৰাকশ্যন হৈ আছে। এয়া স্পেচিয়েল ইকনমিক জোন হিচাপে ইয়াক জনা যায়। এয়া ইকনমিক জোনৰ কাৰণে ইয়াক ৰাখিছে। আৰু ইয়াতো বিল্ডিংছৰ কাম চলি আছে। আৰু আগলৈ যিমানখিনি বিল্ডিংছ দেখিছে পূৰা আপোনাৰ কমাৰ্চিয়েল স্পেচ হয়, কমাৰ্চিয়েল যিটো পইচা লেনদেন সেইবোৰ। আৰু আগলৈ যদি আমি চাওঁ, আগলৈ আপোনালোকে দেখিব গোটেইখিনি শোভা টাৱাৰ, শোভা এলিচিয়া, আপোনাৰ সংঘাত IPL, ৰেৱা ছাইড গোটেইখিনি ৰেচিডেঞ্চিয়েল পাৰ্ট হয়। আৰু বৰ্তমানলৈ এই ভাগতো বহুত খালী মাটি যিটো পৰি আছে আগলৈ, এইখিনিতো বেলেগ বেলেগ কেটেগৰীৰ আপোনাৰ বিল্ডিংছ কনষ্ট্ৰাকশ্যন হ'ব। তাৰ কাৰণে এই মাটিখিনি এনেকৈ প্লেন কৰা হৈছে। আৰু ইয়াতে আপোনালোকে দেখিছে আগলৈ এয়া হৈছে গিফ্ট চিটি মেট্ৰ' ষ্টেচন। আৰু এই মেট্ৰ' ষ্টেচন ইমান সুগম, ইয়াত মানুহৰ বা পেচেঞ্জাৰৰ একদম গতিবিধি বহুত কম, দেখিছে আপোনালোকে বহুত কম। আৰু আগলৈ দেখিছে আপোনালোকে এই গিফ্ট চিটিৰ এটা ধুনীয়া পৰিৱেশ, এটা গুজৰাটৰ সপোনৰ চিটি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া এটা সপোনৰ চিটি। আৰু এয়া এটা সূৰ্য অস্ত যোৱাৰ এটা সময়, বহুত ধুনীয়া লাগিছে চব। ৱাও, ভেৰি নাইচ। আৰু এনেকুৱা গিফ্ট চিটিৰ নিচিনা প্ৰজেক্ট আমাৰ অসমত নৰ্থ ইষ্টত সোনকালে আহক, তাৰে মই সদায় কামনা কৰোঁ। আৰু তাৰ কামনাৰ কাৰণে মই এই গিফ্ট চিটিত ভিডিঅ' সদায় বনাই থাকোঁ আৰু আপোনালোকক দেখুৱাব চেষ্টা কৰোঁ। আৰু এনেকৈ আপোনালোকে দেখিছে গিফ্ট চিটি, ইয়াত এনেকৈ ওখ ওখ অফিচ বিল্ডিংছ এষ্টাব্লিছ হৈছে। তো এটা ধুনীয়া পৰিৱেশ, আৰু এনেকুৱা পৰিৱেশ আমাৰ অসমতো আহক, সেইটো আমি কামনা কৰোঁ। তো দেখিছে গিফ্ট চিটি ৱেল কানেক্টেড ফ্ৰম ৰেলৱে গিফ্ট চিটিত আহি গৈছে মেট্ৰ' সেইটো। আৰু ইয়াত আপোনাৰ নেশ্যনেল হাইৱে 48 ওচৰতে আছে। আৰু এয়াৰপৰ্ট ওচৰতে আছে, বেছি দূৰ নহয়, 8 কিলোমিটাৰ। আৰু এনেকৈ ওখ ওখ বিল্ডিংছ, অফিচ স্পেচেছ আপোনালোকে দেখা পাইছে এই গিফ্ট চিটি। আৰু এনেকৈ এই গিফ্ট চিটিত আৰু ভালেখিনি মাটি খালী পৰি আছে। আৰু অনাগত দিনত ইয়াত নতুন নতুন কোম্পানী আহি আছে, অনাগত নহয় বৰ্তমান এনেকৈ আহি আছে। তো
এটা ধুনীয়া পৰিৱেশ তো কি ক'ম আৰু ভাল লগা পৰিৱেশ আপোনালোকে দেখা পাইছে এই গিফ্ট চিটিত তো ফ্ৰেণ্ডছ আজিৰ এই ভিডিঅ'টো মই ইমানতে সামৰিছোঁ তো ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকে এটা লাইক কমেণ্ট কৰি দিব আৰু গিফ্ট চিটিত এনেকৈ ওখ ডাবল মঞ্জিল গাড়ীও ষ্টাৰ্ট হৈ গৈছে আপোনালোকে দেখা পাইছে তো আজিলৈ ইমানেই টাটা বাই বাই এণ্ড থেংক ইউ অল এণ্ড গুড বাই